গুড মৰ্ণিং। এতিয়া মই আছোঁ চেৰাপুঞ্জী মেঘালয় আৰু যোৱাকালি থাকিলোঁ NG ইকো আৰু গৈছিলোঁ ডাউকি বৰ্ডাৰ, তাৰপিছত লিভিং ৰোড ব্ৰিজ, এছিয়ান ক্লিন ভিলেজ গৈছোঁ। কিন্তু টুৰিষ্ট বহুত কম, কিন্তু বৰ্তমান একো প্ৰব্লেম নাই ইয়াতে। আৰু আজি মই চেৰাপুঞ্জী ঘূৰি আছোঁ আৰু একচুৱেলি বহুতেই টুৰিষ্ট কম। যোৱাকালি ডাউকি হওক মানে বহুত গাড়ী কম। বৰ্তমান ইয়াত পূৰা শান্ত হৈছে আৰু কোনোবা আহিলে আহিব পাৰে। এতিয়া একো প্ৰব্লেম নাই ইয়াৰে আৰু মানুহবিলাক এতিয়া আৰু অলপ বেছি ভালহে দেখা পাইছোঁ আগত কৰি। আৰু এতিয়া গৈ আছোঁ চাইট চিন কৰিবলৈ। 7 চিষ্টাৰ যাম, ইকো পাৰ্ক যাম আৰু এনেকৈ ফুৰিম। আৰু কিবা প্ৰব্লেম আছে নেকি আপোনালোকক এইটো ভিডিঅ'ত আপোনালোক জনাই থাকিম, আৰু আহিব পাৰে নে নোৱাৰে এইটো ভিডিঅ'ত আপডেট দিম আপোনালোকক। আশা কৰোঁ ভিডিঅ'টো ভাল পাব। পাৰ্ক চাওক, ইকো পাৰ্কৰ মানুহ চাওক, একদম নাই, পূৰা খালী। এই দোকানবিলাকো খালী চাওক। যিটো হাংগামা লাগিল মেঘালয় অসম ৰেজিষ্ট্ৰেশ্যনক লৈ, চাওক পূৰা টুৰিষ্ট নাই। এয়া বৰ্তমান মই ইকো পাৰ্ক আছোঁ আৰু ইকো পাৰ্কক চাওক মানুহে নাই। তো 3খন বা 4খন আছে, একদম মানুহ নাই। চব মোৰ ঘৰৰ মানুহ চাওক, এইটো ভনা, এইটো আমাৰ একদম মেইন মানুহ, বছ। এই চাওঁ হা, আৰু এইফালে এইটো বাইদেউ আছে। আৰু এতিয়া আছোঁ আমি গাৰ্ডেন এণ্ড কেফ। আৰু একচুৱেলি টুৰিষ্ট ইয়াতে আহিছে। ইয়াতে আমাৰ ML ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী বেছি, কিন্তু অসমৰ গাড়ী একদম কম। চ' এইবিলাক ML চাওক, যিটো একচুৱেলি জুলাই মাহত গৰমৰ বন্ধত টুৰিষ্ট আহে, সেই হিচাপত একচুৱেলি বহুত কম। আৰু একচুৱেলি আগত ইয়াতে পূৰা গাড়ী আৰু মানুহ পূৰা ফুল হৈ থাকে আৰু একদম টুৰিষ্ট কম। একচুৱেলি মেঘালয় যিটো কাণ্ড কৰিছে, এইটো কাৰণে নিজৰ মেঘালয় চৰকাৰৰ আৰু যিবিলাক টুৰিষ্ট আহে একচুৱেলি সকলোবিলাক মানুহৰ লছ, মেঘালয়ৰ দোকানবিলাকৰ বহুত লছ। একচুৱেলি ইয়াতে জুলাই মাহত বা বন্ধৰ ছিজনতে হাজাৰ হাজাৰ গাড়ী পাৰ্কিং হয়, কিন্তু এতিয়া চাওক একদম ওপৰৰ পৰা পাৰ্কিং হয় আৰু পূৰা সেমেকা চাওক, মানুহ নাই, টুৰিষ্ট বহুত কম। একচুৱেলি জুলাই মাহত বহুত টুৰিষ্ট থাকে। আৰু অসমৰ গাড়ী একচুৱেলি বহুত কম, যিহেতু বাহিৰত টুৰিষ্ট একদম নাই। আগত ৱেষ্ট বেংগলৰ পাইছোঁ, মহাৰাষ্ট্ৰ, পুনে, দিল্লী, মুম্বাই, কলিকতা বহুত মানে টুৰিষ্ট দেখা পাইছিলোঁ, কিন্তু এতিয়া সেই বাহিৰত টুৰিষ্ট একেবাৰে নাই ইয়াতে, একদম সেমেকা। আৰু একচুৱেলি নিজৰ ভৰি উঠা নিজে মাৰিছে মেঘালয়ে, কাৰণ যিটো মানে যিমান মানুহ আহিব লাগিছিলে একদম ইয়াত মানুহ কম। চাওক দোকান পূৰা খালী। আৰু এই আছে ডেম্প ভেলী। আগতে ইয়াতে মানুহ ভৰ্তি হৈ থাকে, ফটো উঠিব, খাবৰ কাৰণে ৰখি ভৰ্তি হৈ থাকে, আৰু এতিয়া মানুহ গোটেই নাই, চাওক একদম খালী। এই হৈছে মেঘালয়ৰ অৱস্থা এতিয়া। একদম কাষ্টমাৰ নাই, এনেই ৰাস্তাত পূৰা গাড়ী ভৰ্তি হৈ থাকে। আৰু এতিয়া চাওক এই দুপৰীয়া 3টা বাজিল, একদম কাষ্টমাৰ নাই, ৰাস্তা খালী। চাওক এনেই ইয়াতে পূৰা গাড়ী একদম লাইন লাগি থাকে, এতিয়া এখন গাড়ী চাওক, গাড়ী নাই ইয়াতে। এনেই ইয়াতে মানুহ ভৰ্তি হৈ থাকে, খানা খাবৰ কাৰণে লাইন লাগি থাকে। এতিয়া চাওক মানুহে নাই। আৰু এই চাইডত মাকৈ খেতি।
আৰু এইখিনি আছিল শ্বিলং চেৰাপুঞ্জী ডাউকিৰ বৰ্তমান কি অৱস্থাৰ বিষয়ে ইনফৰমেশ্যন ভিডিঅ' আশা কৰোঁ এই ভিডিঅ'টো ভাল পাওঁ যদি ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ বাই বাই